অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ দ্বাৰা অনুমোদিত বজাৰ দৰ এনেধৰণৰ ঢেকিয়াজুলি বজাৰত বেঙেনা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২৬০০ টকা, অধিকতম মূল্য ২৭০০ টকা, তিয়হ ১৪০০ টকা, ১৫০০ টকা, আদা ১১৫০০ টকা, ১২০০০ টকা, কেঁচা জলকীয়া ৫৫০০ টকা, ৬০০০ টকা। সোণাৰী বজাৰত ভেন্দি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১৫০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ২০০০ টকা, বিলাহী ২২০০ টকা, ২৫০০ টকা, তিতাকেৰেলা ২০০০ টকা, ২৫০০ টকা, কেঁচা জলকীয়া ৫০০০ টকা, ৫৫০০ টকা। বৰপেটা ৰোড বজাৰত আলু প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২১০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ২১২০ টকা, ৰঙালাও ১০০০ টকা, ১১০০ টকা, কেঁচা জলকীয়া ৬০০০ টকা, ৬৫০০ টকা, তিয়হ ১৪০০ টকা, ১৫০০ টকা। নলবাৰী বজাৰত তিয়হ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১৬০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ৩০০০ টকা, আলু ২৪৫০ টকা, ২৫০০ টকা, কেঁচা জলকীয়া ৩২০০ টকা, ৪০০০ টকা, পটল ২৫০০ টকা, ৩০০০ টকা। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতাহ প্ৰতি ঘণ্টাত ৮ কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা ৭৯% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। যোৰহাটৰ বৰপেটাত 1948 চনৰ 16 আগষ্টত অসম কৃষি মহাবিদ্যালয় আছাম এগ্ৰিকালচাৰ কলেজখনৰ আধাৰশিলা স্থাপন কৰিছিলে তেতিয়াৰ অসমৰ ৰাজ্যপাল প্ৰয়াত আকবৰ হাইদেৰী দেৱে। পিছলৈ 1969 চনৰ 1 এপ্ৰিল তাৰিখে কৃষিবাম শিক্ষা, কৃষি আৰু আন সংশ্লিষ্ট বিজ্ঞান বিষয়ৰ ওপৰত গৱেষণা কৰা, প্ৰযুক্তি উদ্ভাৱনৰ লগতে প্ৰভাৱী ৰূপত সম্প্ৰসাৰণৰ ব্যৱস্থা কৰাৰ বাবে মূলতঃ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি বা অসম কৃষি বিশ্ববিদ্যালয় স্থাপন হৈছিল। স্থাপন হোৱা দিনৰে পৰা বিভিন্ন ধৰণে অসম কৃষি বিশ্ববিদ্যালয়ে উন্নতি লাভ কৰি বৰ্তমানৰ অৱস্থা পাইছে। অসম কৃষি বিশ্ববিদ্যালয়খনৰ আৰু অধিক উন্নয়নৰ বাবে কেনেধৰণৰ পৰিকল্পনা বা ব্যৱস্থা লোৱা হৈছে সেই সম্পৰ্কে কিছু কথা জনাৰ বাবে লগ ধৰিছিলো অসম কৃষি বিশ্ববিদ্যালয়ত বৰ্তমানৰ মাননীয় উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দন ডেকা মহাশয়ক। অসমৰ কৃষি শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ে লৈ অহা ভূমিকা আৰু অন্যান্য সম্পৰ্কত মাননীয় উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দন ডেকাই কি কয় শুনোৱা হওক। 1990 চনত মই যেতিয়া ইয়াত সহকাৰী অধ্যাপক জইন কৰিছিলোঁ, তাৰপিছত মই 2007 বৰ্ষত ইয়াৰ পৰা ওলাই গ'লোঁ। ওলাই গৈ মই ICR ৰিচাৰ্চ কমপ্লেক্সত প্ৰিন্সিপাল চাইণ্টিষ্ট এণ্ড হেড হিচাপে হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টত জইন কৰোঁ। তাৰপিছত 14 বছৰ বিৰতিৰ পিছত মই বিশ্ববিদ্যালয়লৈ ঘূৰি আহোঁ ইয়াৰ উপাচাৰ্যৰ আসনখন অলংকৃত কৰিবৰ কাৰণে। আৰু তেতিয়াৰ পৰা মই ইয়াত উপাচাৰ্য হৈ আছোঁ। মোৰ 3.5 বছৰ ইতিমধ্যে শেষ হৈ গ'ল। আৰু মই যেতিয়া বিশ্ববিদ্যালয়খনলৈ আহিছিলোঁ, যিহেতু মই 14 বছৰ বিৰতিৰ পিছত আহিছোঁ, গতিকে মোৰ মনত কেইবাটাও পৰিকল্পনা আছিলে আৰু সেই পৰিকল্পনা অনুসৰি মই তেতিয়াই এটা সিদ্ধান্ত লৈছিলোঁ যে আমাৰ কৃষি বিশ্ববিদ্যালয়খন মই যেতিয়া ইয়াত ভাইচ চেঞ্চেলৰ হিচাপে উপাচাৰ্য হিচাপে জইন কৰোঁ, তেতিয়া সৰ্বভাৰতীয় পৰ্যায়ত আমাৰ 49 সংখ্যক আমাৰ ৰেংক আছিলে, 49th ৰেংক। আৰু যিটো আমাৰ কাৰণে বিশ্ববিদ্যালয়খনৰ কাৰণে খুব ভাল লগা এটা স্থিতি নাছিলে।
আৰু তেতিয়াই মই আমাৰ শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰীসকলক কৈছিলোঁ যে আমি অহা 5 বছৰৰ ভিতৰত আমি ভাৰতবৰ্ষৰ 5খন বিশ্ববিদ্যালয়ৰ ভিতৰত আমি আমাক আগবাঢ়ি লৈ যাব লাগিব আৰু সেই মৰ্মে আমি কিছুমান পৰিকল্পনা যুগুত কৰিছিলোঁ আৰু আজি মই আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে মই যেতিয়া জইন কৰিছিলোঁ 49 আমাৰ ৰেংক আছিলে তাৰপিছত আমি 41লৈ হ'লোঁ আৰু যোৱা বছৰ আমি আমাৰ ৰেংক 19লৈকে আমি বঢ়াবলৈ সক্ষম হ'লোঁ আৰু এই বছৰ হয়তো আমি সেইটো আৰু অলপ আগুৱাই গৈ আমি 14-15 মানত আমি আহি যাব পাৰিম আৰু সেইটো কৰিবৰ কাৰণে আমি যথেষ্ট কষ্ট কৰিব লাগিব যথেষ্ট পৰিকল্পনা আমি কৰিছোঁ আৰু সেই পৰিকল্পনা আমাৰ সঠিক দিশত আগবাঢ়ি আছে সেই দিশত আমি সুন্দৰভাৱে আগবাঢ়ি গৈ আছোঁ আমি এটাই জানো যে আমাৰ অসমৰ যিখিনি ভূমি এই ভূমি আৰু আমি যেটো কৃষি প্ৰধান এখন ৰাজ্য আজি তাৰিখত প্ৰায় আমাৰ 25 লাখ হেক্টৰ মাটিত আমি ধান খেতি কৰোঁ 3টা সিজনত আৰু সেই কাৰণে আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ প্ৰধান লক্ষ্যই হৈছে যে এই ভূমিখিনিত আমি ধান খেতি কৰিবলৈ হলে আমাক ভাল জাত লাগিব ভাৰতবৰ্ষৰ স্বাধীনতাৰ হোৱাৰ সময়ত আমাৰ প্ৰতি হেক্টৰ মাটিত উৎপাদন আছিল প্ৰায় 10-11 কুইণ্টল আৰু হেতু লাহে লাহে বাঢ়ি 1990 চনত হেতু আমাৰ খুব বাঢ়ি হল গৈ মাত্ৰ 11-12 কুইণ্টল আৰু সুদীৰ্ঘ কেইবছৰমান পিছত 94 চনত যেতিয়া ৰঞ্জিত ভেৰাইটিটো আমাৰ ৰিলিজ হৈ গল বিশ্ববিদ্যালয়ৰ পৰা তেতিয়া মানে আমাৰ ধানৰ উৎপাদন লাহে বাঢ়িবলৈ ধৰিলে আৰু যোৱা বছৰ আমাৰ ধানৰ প্ৰতি হেক্টৰৰ সৰ্বভাৰতীয় পৰ্যায়ত যদি সমীক্ষা হৈছিল তেতিয়া দেখা গ'ল আমাৰ 22 কুইণ্টল পালেহি আৰু মই জনাবলৈ পাই ভাল পাইছোঁ যে আমাৰ গৱেষণাৰ মেইন কাৰণ যেটো প্ৰধান শস্য আমাৰ ধান আৰু 5 লাখ হেক্টৰ মাটি আমাৰ বান অধ্যুষিত এলেকা তাৰ কাৰণে আজিৰ পৰা 4 বছৰ আগলৈকে আমাৰ কোনো উন্নত জাত নাছিল 19-20 বৰ্ষত আমি দুটা জাত আমি মুকলি কৰি দিওঁ ৰঞ্জিত চাহবন আৰু বাহাদুৰ চাহবন আৰু এই জাতকেইটাই যেতিয়া পথাৰৰ আহি গ'ল আহি যোৱাৰ লগে লগে এই যে মই আগতে কৈছিলোঁ যে 5 লাখ হেক্টৰ মাটি বানপীড়িত অঞ্চল তেতিয়া আগতে তাত ধান খেতি কৰিব পৰা নাছিল এতিয়া মানুহবিলাকে তাত ধান খেতি কৰিবলৈ আৰম্ভ কৰিছে 5 লাখৰ প্ৰায় 3 লাখ হেক্টৰ মাটিত ইতিমধ্যে ৰঞ্জিত চাহবন আৰু বাহাদুৰ চাহবনে প্ৰসাতৰ লাভ কৰিছে ইয়াৰ উপৰিও আমি মাহজাতীয় শস্য আৰু তৈলজাতীয় শস্যটো ভেৰাইটি ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি যথেষ্ট গুৰুত্ব আৰোপ কৰিছোঁ আৰু শেহতীয়াকৈ আমাৰ কেইবাটাও ভেৰাইটি আমি উলিয়াই দিবলৈ সক্ষম হৈছোঁ ইয়াৰ উপৰিও লাহে যেটো জলবায়ুৰ পৰিৱৰ্তন হৈছে হৈ যোৱাৰ ক্ষেত্ৰত জলবায়ুক মোকাবিলা কৰিবৰ কাৰণে ইতিমধ্যে আমি বানপীড়িত অঞ্চলৰ কাৰণে দুটা জাত আমি উলিয়াই দিলোঁ এতিয়া আমি শেহতীয়াকৈ উপলব্ধি কৰিছোঁ যে আমাৰ মাজে মাজে খৰাং হয় খৰাঙক মোকাবিলা কৰিবৰ কাৰণে আমাৰ কোনো ধৰণৰ জাত আজি তাৰিখলৈকে নাই গতিকে শেহতীয়াকৈ আমি দেখিছোঁ যে আমি এটা ভাল কাম আমি আৰম্ভ কৰিছোঁ আৰু ইয়াৰ ফল আমি অহা বছৰ আমি পাবলৈ সক্ষম হ'ম যে খৰাংপীড়িত অঞ্চলৰ কাৰণে আমি জাত এটা উলিয়াই দিম ইয়াৰ উপৰিও ইতিমধ্যে মই যিকেইটা জাতৰ কথা ক'লোঁ ৰঞ্জিত চাহবন বাহাদুৰ চাহবন ৰঞ্জিত এইবিলাকক প্ৰায় 155ৰ পৰা 160 দিন লাগে ফলত ধান কৰাৰ পিছত দ্বিতীয়টো খেতি কৰিবলৈ আমাৰ অসুবিধা হয় সেইকাৰণে এইটো মোকাবিলা কৰিবৰ কাৰণে শেহতীয়াভাৱে আমি দুটা এনেকুৱা জাত উলিয়াই দিছোঁ এটা ঢলি আনটো হৈছে নুমলি এইকেইটা জাত 130 দিন 135 দিনৰ ভিতৰত চব পৰা যায় আৰু তাৰ পিছত আমি খুব নিয়াৰিকৈ দ্বিতীয় খেতিটো ধান চপোৱাৰ পিছত আমি কৰিব পাৰোঁ মাৰ্কেট ইণ্টেলিজেন্স বজাৰ বুদ্ধিমত্তা আৰু নিউ এডুকেশ্যন পলিচি বিশেষকৈ কৃষি বিশ্ববিদ্যালয়ত কেনেধৰণে কাৰ্যান্বিত কৰিব সেই সম্পৰ্কে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দন ডেকাই কি কয় শুনোচোন আহক বিশ্ব বেংকৰ সাহায্য যেটো এপাৰ্ট প্ৰজেক্ট আমাৰ চলি আছে তাৰ অধীনত আমি এটা তেওঁলোকক প্ৰজেক্ট সাবমিট কৰিছিলোঁ এগ্ৰিকালচাৰ মাৰ্কেট ইণ্টেলিজেন্স ইউনিট আৰু অসম গভৰ্ণমেণ্টে হেতু আমাক দিছিলে আজিৰ পৰা 2 বছৰ আগতে আপোনালোকে যদি আমাৰ বিশ্ববিদ্যালয় পৰিভ্ৰমণ কৰি দেখিব আমি এটা ধুনীয়া ল্যাবৰেটৰী আমি তাত বনাইছোঁ আৰু ইতিমধ্যে আমি প্ৰায় 16খন যেটো হোলসেল মাৰ্কেট বুলি কওঁ হোলসেল মাৰ্কেটত তাত যিবিলাক আমাৰ শস্য আহে প্ৰায় 57টা যি শস্য এই শস্যৰ আমি ডেইলি বেচিছত হোলসেল ৰেটত দাম কিমান আমি
ৰিয়েল টাইম বেচিছত আমি ডাটাবিলাক আমাৰ এটা পৰ্টেলত আছে আমি আপলোড কৰোঁ আৰু তাত বায়াৰ সেলাৰ লগ হৈ পেলাই তেওঁলোকে কোনখন বজাৰত কি দাম চলি আছে তেওঁলোকে গম পাব আৰু যিসকল ক্ৰেতা তেওঁলোকে গম পাই থাকে যিসকলে বিক্ৰী কৰিব তেওঁলোকে গম পাই থাকে এনেকুৱা ধৰণৰ সাৰ্ভিস ইতিমধ্যে আমি তেওঁলোকে মোবাইলতে আমাৰ এটা ওয়েবসাইট আছে এটা পৰ্টেল এটা আছে amiu.au.ac.in তাৰ জৰিয়তে তেওঁলোকে আজি বৰপেটা ৰোডৰ বজাৰত কি চলি আছে ধানৰ দাম কেনেকুৱা মৰাপাটৰ দাম কেনেকুৱা আমাৰ দৰং জিলাৰ যিখন বজাৰ আছে খাৰুপেটিয়া তাত কোনটো পাচলিৰ কেনেকুৱা দাম হোলসেল ৰেট ডিব্ৰুগড়ৰ বজাৰত কেনেকুৱা হোলসেল ৰেটত চলি আছে এই গোটেইটো তেওঁলোকে এইবিলাকৰ বজাৰত নগৈ পেলাই ফোন নকৰি পেলাই আমাৰ পৰ্টেলত ভিজিট কৰিলে তেওঁলোকে গম পাব এইটো এটা খুব ভাল সুবিধা হৈছে আমি 16খন জিলাৰ পৰা আমি গোটেইকেইখন জিলালৈকে নিয়াৰ কাৰণে ইতিমধ্যে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু অসম চৰকাৰক আমি তেওঁলোকক আমাক এই ক্ষেত্ৰত সহায় কৰিবলৈ আমি ইতিমধ্যে অনুৰোধ জনাইছো যিহেতু এতিয়া আমি প্ৰাকৃতিক খেতি আৰু জৈৱিক খেতিৰ ওপৰত আমি জোৰ দিব লাগিব আজি 4-5 বছৰ আগৰ পৰা এই কথাটো জোৰ দিয়া হৈছে কিন্তু আমাৰ হাতত এনেকুৱা ধৰণৰ কোনো প্ৰযুক্তি নাছিলে আৰু যোৱা এই 3-4 বছৰৰ ভিতৰত আমাৰ বিজ্ঞানীসকলে বায়োপেষ্টিসাইড কেইটামান উলিয়াইছে ভাল ভাল বায়ো ফাৰ্টিলাইজাৰ আমাৰ প্ৰটোকল ওলাইছে কিন্তু প্ৰটোকল বা টেকনলজি ওলালেতো নহব খেতিয়কে পাব লাগিব তাৰ পাব পৰা ব্যৱস্থাটো ইতিমধ্যে আমি কৰিছো বিশ্বনাথ চাৰিআলিত আমি এটা ডাঙৰ প্ৰকল্প এটা ইতিমধ্যে আমি স্থাপন কৰিছো য'ত আমি প্ৰতি বছৰে প্ৰায় 2 লাখ লিটাৰ আমি বায়োপেষ্টিসাইড আৰু বায়ো ফাৰ্টিলাইজাৰ আমি প্ৰডাকশন কৰিম এই বছৰৰ অক্টোবৰ মাহৰ পৰা কাম ইতিমধ্যে আমাৰ শেষ পৰ্যায়ত আছে আৰু যোৰহাটতো আমি তেনেকুৱা ধৰণৰ ল্যাবৰেটৰী স্থাপন কৰিছো য'ত আমি ষ্ট্ৰেইন বিলাক আমি বনাম আৰু সেই ষ্ট্ৰেইন বিলাক আমি বিশ্বনাথ চাৰিআলিলৈ পঠিয়াই দিম তাত তেওঁলোকে কমাৰ্চিয়ালি কিছুমান ফৰ্মুলেশন কৰিব আৰু যিবিলাক কৰিলে আমাৰ যেটো জৈৱিক খেতি আৰু আমাৰ প্ৰাকৃতিক খেতি কৰাৰ কাৰণে যেটো অসুবিধাৰ আমি সন্মুখীন হৈ আছো বহু পৰিমাণে লাঘৱ হ'ব খেতিয়কসকল আগৰ দৰে নহয় এতিয়া খেতিয়কৰ লগত যেনেকৈ আমাৰ লগত সময় নাই খেতিয়কৰ লগতো ইমান সময় নাথাকে তেওঁলোকে বিশ্ববিদ্যালয়লৈ আহি 3-4 দিন থাকি পেলাই তেওঁলোকে ট্ৰেইনিং ল'বলৈ তেওঁলোকৰ সময় নাই সেই কাৰণে আমি এটা নতুন এটা বিশ্ববিদ্যালয়ত আমি সিদ্ধান্ত লৈছো যোৱা বছৰৰ পৰা আৰম্ভ কৰিছো এই প্ৰগ্ৰামটোৰ নাম হৈছে ODL Open and Distance Learning দূৰ আৰু মুক্ত শিক্ষা দূৰ আৰু মুক্ত শিক্ষাৰ জৰিয়তে আমি প্ৰায় 60টাৰো অধিক এনেকুৱা ধৰণৰ আমি কোৰ্স ডিজাইন কৰিছো তাৰ ভিতৰত প্ৰাকৃতিক খেতি আৰু জৈৱিক খেতিৰ ওপৰতো আছে এতিয়া খেতিয়কজনে তেওঁ ঘৰত বহিয়ে আমাৰ পৰা তেওঁ শিক্ষা ল'ব পাৰে তেওঁৰ লগত যদি মোবাইলটো থাকে গতিকে তেনেকুৱা ধৰণৰ আমি ইতিমধ্যে কাম আমি কেইবাটাও আৰম্ভ কৰিছো আৰু সেইটো আমাৰ খুব ভাল চলিছে গতিকে খেতিয়কসকলে আমাৰ মাজলৈ নহাকৈ এতিয়া জৈৱিক খেতি আৰু প্ৰাকৃতিক খেতি কেনেকৈ কৰিব লাগে তেওঁলোকে তাৰ জ্ঞান পাব পাৰে অসম কৃষি বিশ্ববিদ্যালয়ে ধানৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণি সম্পৰ্কে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক ডক্টৰ সঞ্জয় কুমাৰ চেতিয়াই এনেদৰে কয় অসমৰ মূল খেতি হৈছে ধান খেতি আৰু অসমৰ ধান খেতিত অসমৰ অৰ্থনীতিলৈ যথেষ্ট অৰিহণা আছে আৰু ইয়াৰ মূলতে হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা উদ্ভাৱন কৰা দুটা বিশেষ জাত এটা হৈছে ৰঞ্জিত আনটো হৈছে বাহাদুৰ আৰু আমি এটা গৱেষণা কৰিছিলো আৰু গৱেষণাৰ পৰা এইটো দেখিছিলো যে ৰঞ্জিত আৰু বাহাদুৰ দুইটা সচৰে আমাৰ অসমৰ অৰ্থনীতিলৈ 3600 কোটি টকাৰ বৰঙণি আছে ইয়াৰ উপৰিও আমাৰ ধান খেতিৰ উৎপাদন বা উপাৰ্জনত এই সজগিটাৰ যথেষ্ট অৰিহণা আছে ইয়াৰ লগে লগে আৰু প্ৰায় 50তকৈও অধিক বিভিন্ন ধানৰ সজ অসমৰ ৰাইজলৈ আগবঢ়াই দিয়া হৈছে আৰু অসমৰ ৰাইজেও এই ধানৰ সজ বা প্ৰযুক্তি কৌশলসমূহ আঁকোৱালি লৈছে আৰু অসমত আজি অসম কৃষি বিশ্ববিদ্যালয়ত পৰা যিখিনি উদ্ভাৱিত প্ৰযুক্তি কৌশল আছে প্ৰায় 70% কৃষক ৰাইজে আঁকোৱালি লৈছে আজিৰ দিনত আমাৰ খেতিটো আমাৰ এটা চ্যালেঞ্জ আহি পৰিছে যে ধান খেতিৰ পৰা যেটো উপাৰ্জনটো কমি আহিছে আৰু এই উপাৰ্জনটো কমি অহাৰ মূলতে হৈছে বহুকেইটা কথা এটা হৈছে যে আমাৰ বতৰ পৰিৱৰ্তন হৈছে বতৰ পৰিৱৰ্তনৰ কাৰণে কৃষকৰ যেটো উৎপাদন পাব লাগে উৎপাদনো কমি গৈছে আৰু লগে লগে উপাৰ্জনো কমি আহিছে
সেয়েহে কৃষকে অনীহা প্ৰকাশ কৰিছে আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা সেইকাৰণে বতৰৰ লগত খাপ খোৱাকৈ জলবায়ুৰ লগত খাপ খোৱাকৈ খেতি কৰিব পৰাকৈ যিখিনি চেলেঞ্জেছ আছে সেইখিনি যাতে ফেচ কৰিব পাৰে তাৰ কাৰণে কিছুমান প্ৰযুক্তি কৌশল সঁচ বিশেষকৈ উদ্ভাৱন কৰি উলিয়াইছে। তাৰে এটা উল্লেখযোগ্য সঁচ হ'ল ৰঞ্জিত চাবুৱান আৰু আনটো হ'ল বাহাদুৰ চাবুৱান। বতৰ পৰিৱৰ্তনৰ বাবে অসমত আজিকালি আগতে যেতিয়া বানপানী হয় এবাৰ বা বছৰত দুবাৰ হয়, কিন্তু আজিকালি দেখা গৈছে 4-5 বাৰলৈকে বানপানী হোৱা দেখা যায়। সেইকাৰণে বানপানীৰ লগত সহাৱস্থান কৰিব পৰাকৈ ৰঞ্জিত চাবুৱান আৰু বাহাদুৰ চাবুৱান অসমৰ কৃষকসকলেও আমি আগবঢ়াই দিছিলোঁ আৰু অসমৰ কৃষকেও এই দুয়োটা সঁচ খুব ভাল ধৰণে আঁকোৱালি লৈছে আৰু 2018 চনত এই সঁচ দুটা ভাৰত চৰকাৰৰ পৰা অনুমোদন কৰা হৈছে, নটিফিকেশ্যন কৰা হৈছিলে আৰু 5 বছৰৰ ভিতৰতে অসমত প্ৰায় 5 লাখ হেক্টৰ মাটিত এই সঁচ দুটা এতিয়া কৃষকে কৰি আছে। আৰু যিহেতু বানপানী প্ৰতিৰোধী এই সঁচ দুটা ক্ষমতা আছে আৰু বানপানীৰ লগত সহাৱস্থান কৰি কৃষক ৰাইজে ভাল এটা উৎপাদন পাইছে আৰু লগতে উপাৰ্জনতো তেখেতসকলে যথেষ্ট সহায় হৈছে। ইয়াৰ লগে লগে আমি যিটো বতৰৰ পৰিৱৰ্তনৰ কথা কৈ আহিছোঁ, আমাৰ লগতে আজিকালি খালী বতৰটো যদি চাওঁ বানপানীৰ লগে লগে কিছুমান সময়ত দেখা যায় যে খৰাং সদৃশ পৰিস্থিতিও উদ্ভাৱন হয়। সেয়েহে খৰাং সদৃশ পৰিস্থিতিৰ বাবে মোকাবিলা কৰিবলৈও আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা ইতিমধ্যে আমি ব্যৱস্থা হাতত লৈছোঁ আৰু এটা নতুন সঁচ ইতিমধ্যেই আমাৰ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা কৃষক ৰাইজৰ অনুমোদন কৰা হৈছে আৰু অতি সোনকালেই এবছৰ বা 2 বছৰৰ ভিতৰতেই এই সঁচটো কৃষক ৰাইজৰ বাবে উপলব্ধ হ'ব। আৰু মই ভাবিছোঁ যে আমাৰ অসমৰ কৃষক ৰাইজে ধান খেতি কৰা ৰাইজে বতৰ পৰিৱৰ্তনৰ লগত মোকাবিলা কৰিবৰ বাবে যথেষ্ট সহায়ক হ'ব। বৰ্তমান জলবায়ুৰ পৰিৱৰ্তন বা বতৰৰ পৰিৱৰ্তনৰ বাবে ধান খেতিত প্ৰত্যাহ্বান আহি পৰিছে। বিভিন্ন পৰিস্থিতি বা অসুবিধাৰ মোকাবিলা কৰিবলৈ অসম কৃষি বিশ্ববিদ্যালয়ে বিভিন্ন ধৰণৰ জাত উদ্ভাৱন কৰি উলিয়াইছে। উদাহৰণস্বৰূপে ৰঞ্জিত চাব 1, বাহাদুৰ চাব 1 ইত্যাদি। গতিকে আহক অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড সঞ্জয় কুমাৰ চেতিয়াদেৱে ধানৰ জাতৰ সম্পৰ্কত কি কয় শুনো। ধান খেতিটো বৰ বেছি প্ৰফিটেবল নহয়, উৎপাদনৰ লগতে উপাৰ্জনটো যিটো কম, সেয়া আমাৰ বিশ্ববিদ্যালয়ৰ পৰা পদক্ষেপ লৈছিলোঁ যে আমাৰ যিটো ক'লা ধানৰ চাউল অসমৰ বিভিন্ন অঞ্চলত কৃষকে কৰি আছে, কিন্তু তাৰ যিখিনি থলুৱা সঁচ আছে ক'লা ধানৰ তাৰ কিছুমান সমস্যা আছিলে। সেই সমস্যা হ'ল যে এইটো সিজাওঁতে যেতিয়া আমি সিজাওঁ চাউলটো প্ৰায় 1 ঘণ্টাতকৈও বেছি সময় লাগে আৰু সেয়েহে আমাৰ বিশ্ববিদ্যালয়ৰ পৰা এটা প্ৰচেষ্টা লৈছিলোঁ আৰু লাৱণ্য নামেৰে এটা নতুন সঁচ যিটো অধিক উৎপাদনক্ষম, যিটোৰ উৎপাদন প্ৰায় গড়ে 15 পৰা 20 গুণকৈ পোৱা যায়, যি ক্ষেত্ৰত থলুৱা ক'লা ধানৰ ক্ষেত্ৰত মাত্ৰ 5 পৰা 7 গুণহে পোৱা যায়। তেনেধৰণৰ আমি এটা উদ্ভাৱন কৰি উলিয়ালোঁ আৰু কৃষক ৰাইজলৈ অনুমোদন কৰিছোঁ। ইতিমধ্যেই কৃষক ৰাইজে আঁকোৱালি লৈছে আৰু প্ৰতি কেজি ধানত যিটো সময়ত আমাৰ MSP প্ৰায় 22 টকা, কৃষকৰ পথাৰৰ পৰাই কিন্তু তেওঁলোকে এতিয়া 40 টকাত বিক্ৰী কৰিবলৈ সক্ষম হৈছে। আমাৰ অৰ্থনীতিলৈ অসমৰ অৰ্থনীতিলৈ আমাৰ কৃষি বিশ্ববিদ্যালয়ে যথেষ্ট অৰিহণা আগবঢ়াই আহিছে আৰু লগতে আমি এটা প্ৰচেষ্টা হাতত লৈছিলোঁ যে বীজটো হ'ল এটা ডাঙৰ সমস্যা অসমৰ কৃষকৰ বাবে আৰু বীজটো সহজে উপলব্ধ নহয়। সেয়েহে আমি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এটা প্ৰচেষ্টা লৈছিলোঁ যাতে বীজটো সহজে উপলব্ধ কৰাৰ বাবে আমি চেষ্টা কৰিছিলোঁ আৰু ইতিমধ্যেই আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা যিখিনি আমি উদ্ভাৱন কৰি উলিয়াইছোঁ, অনুমোদন কৰি উলিয়াইছোঁ, সেই সকলো বীজৰ যাতে সহজলভ্য কৰি দিব পাৰোঁ, সেয়েহে উৎপাদনৰ কাৰণে আমি কিছুমান কৃষকৰ লগত লগ হৈ পেলাই PPP মোডত একেলগে কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এই বছৰৰ পৰা আমি বজাৰত এই ধৰণৰ বীজ আমি উপলব্ধ কৰিবলৈ সক্ষম হ'ম বুলি আশা কৰিছোঁ আৰু এই বীজবিলাক আমাৰ বিভিন্ন বিপণন কেন্দ্ৰবিলাক যিবিলাক আছে বিভিন্ন জিলাত আছে, সেইসমূহ বিপণন কেন্দ্ৰতে আমি উপলব্ধ কৰি দিম আৰু কৃষক ৰাইজে এনেধৰণে বীজ লাভ কৰি পেলাই তেওঁলোকৰ উৎপাদন তথা উপাৰ্জনতো লাভ হ'ব বুলি মই আশা কৰিলোঁ। অসম কৃষি বিশ্ববিদ্যালয়ৰ অসম ধান গৱেষণা প্ৰতিষ্ঠান
আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, আসাম ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউট তিতাবৰৰ এক বিশেষ নাম আছে। এই প্ৰতিষ্ঠানৰ পৰাই বহুতো উন্নত ধানৰ উদ্ভাৱন হৈছে। গতিকে আহক এতিয়া তিতাবৰৰ অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য বিজ্ঞানী ড প্ৰদীপ চন্দ্ৰ দে ডাঙৰীয়াই এই প্ৰতিষ্ঠানত চলি থকা কাম কাজৰ এক আভাস দি কি কয় শুনো। আমাৰ এই প্ৰতিষ্ঠানটোত 1923 চনত স্থাপিত হৈছিলে। তেতিয়া ধান গৱেষণা কেন্দ্ৰ হিচাপে আছিলে আৰু আজি 100 বছৰ পূৰ্ণ হ'ল 2023 চনত। আৰু এই 100 বছৰ পাৰ কৰোঁতে এই যিটো দীঘল সময়, এই সময়ত এই প্ৰতিষ্ঠানটোৱে বা এই কেন্দ্ৰটোৱে অসমৰ কৃষকৰ কাৰণে বিশেষকৈ ধানৰ ক্ষেত্ৰত আমি যথেষ্ট অৰিহণা আগবঢ়াইছিল। ইয়াত বিজ্ঞানীসকলে বিভিন্ন ধানৰ জাতৰ উপৰিও আৰু কিছুমান কৃষি কৌশল বিষয়েও গৱেষণা কৰিছিল আৰু সেই গৱেষণাৰ লব্ধ যিখিনি প্ৰযুক্তি সেইখিনি কৃষকৰ মাজত উপলব্ধ কৰিছিল। আৰু তাৰ ভিতৰত আমাৰ ধানৰ ক্ষেত্ৰত বিভিন্ন শস্যকালৰ কৃষি যিটো ধানৰ জাতবিলাক আছে তাৰ কাৰণে বিভিন্ন ধৰক আপোনাৰ যিটো দূৰত্ব, কঠীয়াৰ দূৰত্ব হওক বা তাৰ কেতিয়া ৰুব লাগিব, কেতিয়া তাৰ কঠীয়া পাৰিব লাগিব, তাৰ বা আৰু যিবিলাক কালচাৰেল প্ৰেক্টিছ আছে সেইবিলাকৰ বিষয়ে তেওঁলোকে অধ্যয়ন কৰি সেইবিলাক তাৰ গৱেষণালব্ধ প্ৰযুক্তিসমূহ কৃষকৰ মাজত আগবঢ়াই দিছিল, অনুমোদন কৰিছিল। তদুপৰি আমাৰ গৱেষণা প্ৰতিষ্ঠানটোত আমাৰ 6টা বিভিন্ন বিভাগত আমাৰ বিজ্ঞানী আছে। তেনেকৈ এগ্ৰনমি শস্য পৰিচৰ্যা, তেনেকৈ মাটি ভূমি বিজ্ঞান, প্ৰজনন বিদ্যা, তাৰপিছত শৰীৰতত্ত্ববিদ্যা ফিজিঅ'লজি, তাৰপিছত এই পতংগ নিয়ন্ত্ৰণ বিভাগ, আকৌ ৰোগ নিৰাময় বিভাগ, পেথলজি এণ্ড এণ্টমলজি। এনেকৈ 6টা বিভাগত আমাৰ বিজ্ঞানীসকলে ইয়াত আমাৰ গৱেষণা কৰি আছে আৰু প্ৰত্যেকটো বিভাগতে ইমান ধুনীয়াকৈ কাম হৈছে। আৰু যেনেকৈ ধৰক এতিয়া আমি একেলগে ইণ্টিগ্ৰেটেড ৱেত আমি সমন্বিত আমি কাম কৰোঁ, যাতে এটা গৱেষণাৰ পৰা আমি গোটেই এংগেলবিলাক, গোটেই কোণবিলাক চাই পেলাই আমি তাৰ এটা অনুমোদন বা এটা প্ৰযুক্তি আমি কৃষকসকলক দিব পাৰোঁ। আমি যেনেকৈ আমাৰ সুসংহত পোক পৰুৱা নিয়ন্ত্ৰণ, সেইটো হ'ল আপোনাৰ এগ্ৰনমি, ছইল চায়েন্স বা এনেকৈ চব বিভাগ লগ লাগি পেলাই আমি সেই তেনেকুৱা কৰা সুসংহত বুলি ক'লে আমি সমন্বিত আকাৰে আমি কাম কৰোঁ। আশা কৰা হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা উদ্ভাৱিত তথা অনুমোদিত জাতসমূহ বতৰৰ পৰিৱৰ্তনৰ তথা বানপানী বা আন বিশেষ পৰিস্থিতিত নতুন প্ৰযুক্তি কৌশল প্ৰয়োগ কৰি কৃষক ৰাইজ উপকৃত হ'ব আৰু অসম কৃষি বিশ্ববিদ্যালয়ে আৰু অধিক ধানৰ জাত কৃষক ৰাইজক উপহাৰ দিব। किसान भाइयों गांठ बांध लो बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।